নমস্কাৰ দি বিশেষ বাতৰি হৈতে ষ্টুডিঅ'ত মই নৱনীতা। সাংসদ গৌৰৱ গগৈৰ আধাৰশিলা স্থাপন কৰাক লৈ এতিয়া সাধাৰণ ৰাইজৰ মাজত বিৰূপ প্ৰতিক্ৰিয়া। বিগত ৫ বছৰ ৰাইজে কাৰ্যকালত দেখা নাই সাংসদগৰাকী। নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ওলাই আহিছে ৰাইজৰ মাজত যদিও ৰাইজৰ কোনো সঁহাৰি লাভ কৰা নাই বুলি মন্তব্য কৰিছে এতিয়া একাংশ লোকে। ১ লাখ টকীয়া আঁচনিৰ উদ্বোধন কৰিবলৈ অহাটো হাস্যকৰ বুলি মন্তব্য কৰিছে একাংশই। আপোনালোকে চিন্তা কৰি চাওক, আজি ৫ বছৰ মূৰত সি আহিছে, আহি পেলাই ১ লাখ টকাৰ এটা আঁচনি ইয়াত আধাৰশিলা কৰিছে। কিন্তু এইবিলাক আমাৰ চৰকাৰৰ দিনততো এইটো মানে আঁচনি নহয়, এইটো আমাৰ কৰ্মীৰ পকেট খৰচা হয়। আমাৰ কৰ্মীবিলাকে দলৰ কাৰণে যিমান পইচা খৰচা কৰে ইমান হেৰি ধৰি লওক ফুটৰ বোতামৰ নিচিনা এটা আঁচনি ইয়াত আধাৰশিলা কৰিছে, এইটো হাস্যকৰ কথা। কিন্তু গৌৰৱ গগৈ যে ভাৰতবৰ্ষৰ ভিতৰত একদম ব্যৰ্থ সাংসদ, এইটো আমাৰ মাইনৰিটি মানুহে উপলব্ধি কৰিছে। উপলব্ধি কৰাৰ পিছতে গৌৰৱ গগৈ আৰু তাৰ দেউতা তৰুণ গগৈ কিন্তু ইমান দিন মূৰত আমাৰ মাইনৰিটি মানুহৰ মূৰত নিমখ থৈ সিহঁতে বগৰী খাই গৈছে। কিন্তু এইটো এতিয়া আমাৰ মাইনৰিটি মানুহে গম পাইছে যে কংগ্ৰেছ ধালাল, মাইনৰিটিৰ ধালাল দল, আৰু কংগ্ৰেছত থাকি লাভ নাই। কাৰণ এইবাৰ আমাৰ নগাঁও লোকসভা সমষ্টিৰ পৰা ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী মাননীয় সুৰেশ বৰা ডাঙৰীয়া বিপুল ভোটত জয়যুক্ত হ'ব বুলি মানে একদম দৌ উঠিছে ফিল্ডত। আৰু আমাৰ মাইনৰিটি মানুহে প্ৰায় 50% ভোট সুৰেশ বৰাক দিব বুলি আমাৰ আশা, আৰু সেইটো আপোনালোকে ৰিজাল্টৰ সময়ত গম পাব। যিহেতু 5 বছৰ কালি সাংসদ গৌৰৱ হিচাপে কৰি গৈছে, তেনেকুৱা কাম কাজ আমিতো কলো নহয়। এটা হাস্যকৰ কথা, এইটো সেয়া যে ভাৰতবৰ্ষৰ ভিতৰত একদম নিম্ন সাংসদ, মানে তলৰ সাংসদ, সি মানে কাম কাজৰ ভিতৰত একো নাই। এইটো আজি 1 লাখ টকাৰ আধাৰশিলা বাদ দি পেলাই আমাৰ এইটো এলেকাত চাওকচোন, কিবা এটা MP ফাণ্ডৰ গৌৰৱ গগৈৰ কিবা এটা আঁচনি আছে নেকি? কিন্তু এটাই আছে তাৰ আঁচনি, মাননীয় বিধায়ক মহোদয়ৰ হাতত তাৰ আঁচনিবিলাক আহে। মাননীয় বিধায়ক মহোদয় তাৰ দলীয় কৰ্মীবিলাকক 10,000কৈ চেক বনাই তাৰ কৰ্মীবিলাকক দি পেলাই পোহপালন কৰি আছে। নিৰ্বাচন যেনেকুৱা মানে কুলিৰ পৰাই মানে হেৰি আহিলে আহে, তেনেকুৱা মানে নিৰ্বাচন আহিছে কাৰণে আজি আমাৰ ৰাইজে মানে এই ৰাইজটো নহয়, তাৰ লগৰ মানুহকেইটাই, তাৰ ওচৰতো মানুহ যোৱা নাই, আপোনালোকে চাইছেই। কিন্তু এই কেইজন মানুহে মানে নিৰ্বাচনৰ কাৰণে তাৰ চেহেৰাটো দেখা পাইছে, আৰু নহলে নাই। নগাঁৱৰ পৰা প্ৰাঞ্জল কৃষ্ণনাথৰ ৰিপৰ্ট, সংবাদ লহৰ।